চোৰৰ ৰম্যভূমিত পৰিণত হৈছে মঙলদৈ চহৰ আৰু দৈনিক সংঘটিত হৈ আহিছে চুৰিকাণ্ড মঙলদৈ চহৰখনত বিভিন্ন ঠাইত চুৰিকাণ্ড সংঘটিত হৈ আছে। সমান্তৰালভাৱে যোৱা নিশা মঙলদৈ চহৰৰ নিকটৱৰ্তী পূব মঙলদৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চোৰে লুটি নিলে প্ৰায় 12 লাখ টকাতকৈ অধিক সা সামগ্ৰী। ইতিমধ্যে CCTV, কম্পিউটাৰ বা স্মাৰ্ট ক্লাছৰ ডিছ বা মটৰ বা পানী দমকলকে আদি কৰি বিভিন্ন সা সামগ্ৰী চোৰে লুটি নিলে। ইতিমধ্যে মঙলদৈ সদৰ আৰক্ষী উপস্থিত হৈছে আৰু তন্নকৈ তদন্ত আৰম্ভ কৰিছে। কেমেৰাত নিকুঞ্জ আছে, দেখুৱাব। এয়া হৈছে পূব মঙলদৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সামগ্ৰিক পৰিৱেশ আৰু এই ধৰণে যোৱা নিশা এই স্থানতেই এক চুৰিকাণ্ড সংঘটিত হৈছে আৰু চুৰিকাণ্ড সংঘটিত কৰি বিভিন্ন সা সামগ্ৰী লৈ গৈছে আৰু সদৰ আৰক্ষী আছে আৰু সদৰ আৰক্ষীয়ে উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে, প্ৰক্ৰিয়াসমূহ আৰম্ভ কৰিছে। পুনতে অধ্যাপকসকল আছে, মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে এই ধৰণে আৰক্ষী উপস্থিত হৈছে আৰু যোৱা নিশা এই ধৰণে 12 লাখ টকাতকৈ অধিক সা সামগ্ৰী নিয়া বুলি ইতিমধ্যে আপোনালোকে জনাইছে। কি সামগ্ৰী নিছে? এতিয়া আমি মোৰ অফিচটো, মই প্ৰিন্সিপাল হয়, মোৰ অফিচৰ পৰা কম্পিউটাৰ গোটেইখিনি দুটা ছেট লৈ গৈছে। তাৰপিছত CC কেমেৰা ডিছপ্লে আছিল, CC কেমেৰা যিমান গোটেইখিনি লৈ গৈছে আৰু আমাৰ ইফালে স্মাৰ্ট ক্লাছ আছিল, স্মাৰ্ট ক্লাছৰ গোটেই বস্তুখিনি লৈ গৈছে। স্মাৰ্ট ক্লাছত লোৱাৰখিনি আমাৰ UPS লৈ গৈছে, CPU লৈ গৈছে, তিনিটা বেটাৰী থাকে, বেটাৰী 3টা লৈ গৈছে, বেটাৰী ষ্টেণ্ড আছে তাত লৈ গৈছে। তাৰ লগত তাতে ৰুমত আমাৰ পানীৰ যিটো মেচিন আছে, মটৰ বুলি কয়, সেই মই লৈ গৈছে, দমকলো লৈ গৈছে আৰু অন্যান্য সামগ্ৰী, বহুত সামগ্ৰী লৈ গৈছে। মোৰ বহাত চেম্বাৰৰ সেইটো ভাঙি লৈ গৈছে। তাতে কিমান কি বস্তু পাতি লৈ গৈছে, ডকুমেণ্টছ কিবা লৈ গৈছে, মই এতিয়ালৈ অনুসন্ধান কৰিব পৰা নাই। আমি পিছলৈ আকৌ কিবা হৈছে আপোনালোকক জনাম বাৰু। আৰু আমাৰ ল'ৰা ছোৱালী বাহিৰত যায়, আমি বাহিৰত নোযোৱাৰ কাৰণে আমাৰ চকীদাৰ কিবা এটা সৰুকৈ তেওঁলোকৰ কাৰণে খাদ্য ব্যৱস্থা কৰা হয়, এই কেণ্টিনৰ নিচিনা। তাৰ গোটেই বস্তুখিনি লৈ গৈছে। এছাড়া আমাৰ গোটেইখিনি বস্তু নিকটৱৰ্তী ঠাই হয়, মই একেবাৰে মোকদমা 2 নম্বৰ ৱাৰ্ডত নিকটৱৰ্তী, আমাৰ থানাৰ পৰা 1 কিলোমিটাৰ হ'ব। গতিকে এনেকুৱা ভয়াৱহ পৰিস্থিতি আমাৰ যদি হয়, তেনে আমাৰ স্কুলবিলাক কেনেকৈ নিৰাপত্তা হ'ব? গতিকে আমি আমাৰ প্ৰশাসনক আমি জনাইছোঁ যে আমাৰ দৰং জিলাই নহয়, গোটেই অসমত এনেকুৱা শিক্ষানুষ্ঠানবিলাক চুৰ হৈ আছে। গতিকে আমাৰ নিৰাপত্তা এটা দিব ব্যৱস্থা লাগিব আৰু আমাৰ লগতে এই আমাৰ যি সামগ্ৰীবিলাক হৈ আছে উদ্ধাৰৰ কাৰণে ব্যৱস্থা কৰিব লাগিব আৰু যে সেই চুৰ যিবিলাক চুৰ কৰে তেওঁলোকক এনেকুৱা ব্যৱস্থা ল'ব লাগে যাতে ভৱিষ্যতে এনেকুৱা চুৰ কৰিব নোৱাৰে, দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। শিক্ষাৰ ক্ষেত্ৰত যদি এনেধৰণৰ চুৰি কাৰ্য সংঘটিত হয়, শিক্ষা আপোনালোকে প্ৰদান কৰাটো ব্যৰ্থ হ'ব বা অসুবিধা হ'ব? যথেষ্ট পৰিমাণে। আজি চাওক, আমাৰ কম্পিউটাৰৰ পৰা আজি এটা যে আমি এটা পেডত লিখি দিম, আমি পেডত লিখিব পৰা আমাৰ অৱস্থাত নাই, কাৰণ গোটেইখিনি আজিকালি জানে আপোনাৰ, আজিকালি কিবা কম্পিউটাৰ ছেট হৈ থাকে, তাতে আমি সেই পেডটোত আমি লিখি আমি দি দিওঁ। এতিয়া আমি আপোনালোকক দিম বা আমাৰ প্ৰশাসন মানুহ আহিছে, পুলিচ OC ছাৰ আহিছে, মঙলদৈ থানাৰ OC ছাৰ আহিছে, তেখেতক আজি আমি লিখি দিম, আমি দিব পৰা নাই, উশাহ কাগজ লিখি দিব লাগিব। গতিকে এনেকুৱা অসুবিধা হৈছে। তাৰপিছত আমাৰ এতিয়া ধৰক শিক্ষাটোক আমাৰ UDASত কিবা কাম কৰিব লাগে, গোটেইখিনি ডাটা আছে, গতিকে গোটেই ডাটাখিনি এতিয়া আমি নোহোৱা হৈ গৈছে। এতিয়া আমাৰ বিৰাট অসুবিধা হৈছে। সেইটো আমাৰ CSC মহোদয় আহিছিল যে 2 এদিনৰ ভিতৰত আমাৰ UDAS শিক্ষাটো কিবা কি পৰ্টেলত কিবা আমাৰ নামখিনি দিব ভৰাব লাগে, ষ্টুডেণ্টখিনি ভৰাব লাগে, কিমান পাছ আউট হ'ল, কিমান কি এডমিশ্যন হ'ল, তেওঁলোক আমি শিক্ষা এপত আমি তেওঁলোকৰ নাম ভৰ্তি কৰিব লাগে, আমি এটেণ্ডেঞ্চ ল'ব লাগে। গোটেইখিনি ছিষ্টেম আমাৰ অলৰেডি হৈছে, কিন্তু গোটেই বস্তুখিনি লৈ গ'ল। এতিয়া আমি কিমান কষ্ট হ'ব আমিহে গম পাম। গতিকে এনেকুৱা মোৰ নিচিনা আৰু শিক্ষানুষ্ঠান বহুত দৰঙত আছে, কেৱল দৰঙত নহয়, গোটেই অসমত আছে। আৰু এনেকুৱা যদি লৈ যায়, শিক্ষা অনুষ্ঠানৰ মুৰব্বীসকলে বা শিক্ষকসকলে যথেষ্ট পৰিমাণে কষ্ট হয়, তাৰ লগতে আমাৰ বিভিন্ন লগত জড়িত থকা মানুহবিলাকৰ কষ্ট হয়। আৰু এই থ্ৰুতে আপোনালোকৰ থ্ৰুতে মই জনাব বিচাৰিছোঁ, আমাৰ দৰং জিলা প্ৰশাসনক জনাব বিচাৰিছোঁ যে তেওঁলোকে এনেকুৱা শিক্ষানুষ্ঠান লগতে যিবিলাক চুৰ কাৰ্যত জড়িত হয়, সেই কাৰ্যবিলাক যাতে অনতিপলমে বন্ধ হয়। আৰু এটা কথা ক'বলৈ মই অনুৰোধ কৰিছোঁ, এই মঙলদৈ চহৰৰ ওচৰত লাগি থকা এই অঞ্চলৰ ইফালে আমাৰ কলেজৰ ইফালে যথেষ্ট পৰিমাণে দুৰ্নীতিমূলক কাম হয়, তাতে জুৱা খেলা হয়, তাতে আমাৰ ড্ৰাগছ হয়। আমি কেতিয়াবা আমি দেখিবলৈ পাওঁ, আমাৰ এইবিলাক খেতি চেতি হয়, তাতে বহি তেওঁলোকে ড্ৰাগছ সেৱন কৰে। নিৰ্মূল হ'ব লাগে। গতিকে মই অনুৰোধ জনাইছোঁ, সম্পূৰ্ণভাৱে এইবিলাক নিৰ্মূল হ'ব লাগে। এটা নিকা আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা অনুৰোধ জনাইছোঁ, তেখেতৰ যিটো ভাৱমূৰ্তি স্বচ্ছ আৰু নিকা, আৰু আমাৰ এইবিলাকো তেখেতে চাব লাগে। শিক্ষামন্ত্ৰীক এটা মই অনুৰোধ জনাইছোঁ, আমি আপোনালোকে এটা ব্যৱস্থা লওক। আৰু বিশেষকৈ আমাৰ DC বাইদেউজনীক মই জনাইছোঁ, দৰঙত DC বাইদেউ জনাইছোঁ, আপুনি অলপ আমাক চাওক, আমাৰ শিক্ষানুষ্ঠানবিলাক চাওক, কাৰণ আমি চৰকাৰী অনুষ্ঠান, আমাৰ যেনে তেনে আমি চলি থকা অনুষ্ঠান আপোনালোকে জানেই, আৰু আপোনালোকে বিশেষ এটা ব্যৱস্থা হাতত লওক। এইখিনি কৈ মই সামৰিছোঁ। আপোনালোকৰ থ্ৰুতে মই লাষ্টত ক'ব বিচাৰিছোঁ যে যিকেইটা চুৰি গৈছে তেওঁলোকক ধৰি দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰিব লাগে।
এই ধৰণে আমি অধ্যাপকগৰাকী বা অধ্যক্ষগৰাকীৰ আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ সকলোৰে আমি মতামত ল'লোঁ তেওঁলোকে এটাই কৈছে যে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে যিগৰাকী ব্যক্তি বা যিসকল ব্যক্তিয়ে চুৰি কাৰ্যৰ লগত জড়িত আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে এই স্থানত অকল চুৰি কাৰ্যই নহয় বিভিন্ন সমাজৰ অনৈতিক কাৰ্য বিভিন্ন সংঘটিত হৈ অহা বুলি অধ্যক্ষগৰাকীয়ে কৈছে আৰু এই ধৰণে কঠোৰতৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ অধ্যক্ষগৰাকীয়ে আজি ND24 আগত দাবী জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ